মানাহক লৈ প্ৰমোদ বড়ো ডাঙৰৰ লগত এবাৰ কথা পাতিছিলোঁ। যিহেতু কাজিৰঙাৰ পিনে যিহেতু বানপানী হয়, কিন্তু মানাহত সাধাৰণতে বানপানী নহয়। 2004 চনৰ পৰা মই জড়িত। 4 চনত বানপানী হৈছিলে ইয়াতে, 7ত বানপানী, 8ত বানপানী, কিন্তু মানাহৰ ভিতৰত কিন্তু পানী সোমোৱা নাই। 11 চনৰ পৰা মই বিধায়ক হোৱাৰ পিছত বানপানী নোহোৱা হ'ল। কাৰণ মই আগতো গৈছিলোঁ, মই যেতিয়া বিধায়ক হ'ম তেতিয়া ইয়াৰ পৰা বানপানী নোহোৱা হ'ল। আৰু হয়ো কথাটো, বানপানী 11 চনৰ পৰা হোৱা নাই। গতিকে মানাহত যিহেতু বানপানী নহয়, মই ভাবোঁ মানাহটো প্ৰত্যেক দিনৰ কাৰণে খোলা ৰাখিব পাৰিলে ভাল। কাৰণ যথেষ্ট পৰ্যটক ইতিমধ্যে আহি আছে। প্ৰায় আমাৰ এতিয়া 76 লাখ পৰ্যটক, বিশ্ব পৰ্যটক আমাৰ অসমত আহি তেওঁলোকে ঘূৰিছে। প্ৰায় 24,000 বিদেশী পৰ্যটক। গতিকে আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো অদ্ভুত কামটো সফল কৰিলে, যে এডভান্টেজ আছামৰ জৰিয়তে লাখ কোটি টকা যিটো অনা কৰিলে, সেই সকলোতো আহি পেলাই স্বাভাৱিকতে তেওঁলোকে তেনেকুৱা পৰিৱেশ বিচাৰিব। মই ভাবোঁ সেইকাৰণে যে আমি ষ্টেক হোল্ডাৰ যিবোৰ আছে, আমাৰ ডিপাৰ্টমেণ্ট অফ টুৰিজম, ফৰেষ্ট ডিপাৰ্টমেণ্ট, বিটিচি, লগতে বিটি আৰু মুখ্য কাৰ্যবাহী, বিটি আৰু ফৰেষ্টৰ সকলোৱে বহি পেলাই, কাৰণ কিয় নিশ্চিত ওপৰত প্ৰাণীসকলৰ কাৰণে কিবা যদি ইক'লজিকেল বেলেঞ্চৰ কথা থাকে, মই ভাবোঁ যে প্ৰত্যেক দিনেও যদি খোলা থাকে, তেতিয়াহ'লে নিশ্চিত ওপৰত আমাৰ টুৰিজম ছেক্টৰটো গ্ৰ' হ'বগৈ। আমাৰ ইয়াতে যি এমপ্লয়মেণ্ট জেনেৰেশ্যনো আমাৰ ভাল হ'বগৈ আৰু সমগ্ৰ বিশ্বতে ইয়াতে পৰিৱেশ এটা আহিব। মই গতিকে সেইকাৰণে আগন্তুক দিনত মুখ্যমন্ত্ৰী ডাঙৰীয়া যেনেকুৱাকৈ ইয়াতে আছে, মানাহত আছে, এবাৰ যদি প্ৰধানমন্ত্ৰীকো যদি আমি ইয়াতে আনিব পাৰোঁ, তেতিয়াহ'লে ভাল হ'ব বুলি ভাবোঁ। মানাহক লৈ প্ৰমোদ বড়ো ডাঙৰৰ লগত এবাৰ কথা পাতিছিলোঁ। যিহেতু কাজিৰঙাৰ পিনে যিহেতু বানপানী হয়, কিন্তু মানাহত সাধাৰণতে বানপানী নহয়। 2004 চনৰ পৰা মই জড়িত। 4 চনত বানপানী হৈছিলে ইয়াতে, 7ত বানপানী, 8ত বানপানী, কিন্তু মানাহৰ ভিতৰত কিন্তু পানী সোমোৱা নাই। 11 চনৰ পৰা মই বিধায়ক হোৱাৰ পিছত বানপানী নোহোৱা হ'ল। কাৰণ মই আগতো গৈছিলোঁ, মই যেতিয়া বিধায়ক হ'ম তেতিয়া ইয়াৰ পৰা বানপানী নোহোৱা হ'ল। আৰু হয়ো কথাটো, বানপানী 11 চনৰ পৰা হোৱা নাই। গতিকে মানাহত যিহেতু বানপানী নহয়, মই ভাবোঁ মানাহটো প্ৰত্যেক দিনৰ কাৰণে খোলা ৰাখিব পাৰিলে ভাল। কাৰণ যথেষ্ট পৰ্যটক ইতিমধ্যে আহি আছে। প্ৰায় আমাৰ এতিয়া 76 লাখ পৰ্যটক, বিশ্ব পৰ্যটক আমাৰ অসমত আহি তেওঁলোকে ঘূৰিছে। প্ৰায় 24,000 বিদেশী পৰ্যটক। গতিকে আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো অদ্ভুত কামটো সফল কৰিলে, যে এডভান্টেজ আছামৰ জৰিয়তে লাখ কোটি টকা যিটো অনা কৰিলে, সেই সকলোতো আহি পেলাই স্বাভাৱিকতে তেওঁলোকে তেনেকুৱা পৰিৱেশ বিচাৰিব। মই ভাবোঁ সেইকাৰণে যে আমি ষ্টেক হোল্ডাৰ যিবোৰ আছে, আমাৰ ডিপাৰ্টমেণ্ট অফ টুৰিজম, ফৰেষ্ট ডিপাৰ্টমেণ্ট, বিটিচি, লগতে বিটি আৰু মুখ্য কাৰ্যবাহী, বিটি আৰু ফৰেষ্টৰ সকলোৱে বহি পেলাই, কাৰণ কিয় নিশ্চিত ওপৰত প্ৰাণীসকলৰ কাৰণে কিবা যদি ইক'লজিকেল বেলেঞ্চৰ কথা থাকে, মই ভাবোঁ যে প্ৰত্যেক দিনেও যদি খোলা থাকে, তেতিয়াহ'লে নিশ্চিত ওপৰত আমাৰ টুৰিজম ছেক্টৰটো গ্ৰ' হ'বগৈ। আমাৰ ইয়াতে যি এমপ্লয়মেণ্ট জেনেৰেশ্যনো আমাৰ ভাল হ'বগৈ আৰু সমগ্ৰ বিশ্বতে ইয়াতে পৰিৱেশ এটা আহিব। মই গতিকে সেইকাৰণে আগন্তুক দিনত মুখ্যমন্ত্ৰী ডাঙৰীয়া যেনেকুৱাকৈ ইয়াতে আছে, মানাহত আছে, এবাৰ যদি প্ৰধানমন্ত্ৰীকো যদি আমি ইয়াতে আনিব পাৰোঁ, তেতিয়াহ'লে ভাল হ'ব বুলি ভাবোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।